প্ৰিয় দৰ্শক মই আশা কৰিছো আমাৰ সকলোৰে লগতে আপোনালোকেও এনজয় কৰি আছে খুব ফূৰ্তি কৰি আছে আৰু আমাৰ এই অনুষ্ঠান চাই নিশ্চয় খুবেই ভাল পাই আছে মোৰ খুব দৃঢ় বিশ্বাস আচ্ছা তোমাৰ বিশ্বাস কিন্তু এই বিশ্বাসৰ মাজতে মই তোমাক কওঁ যে এতিয়া বহুতেই আমাৰ প্ৰগ্ৰেম চাই থকাৰ মাজতেই হয়তো মাংস লৰাই আছে কোনোবাই হয়তো বন ফায়াৰৰ কাষত গিটাৰ বজাই আছে কোনোবাই হয়তো চিঞৰি চিঞৰি গান গাই আছে নতুবা কোনোবাই নাচি আছে নতুবা কোনোবাই হয়তো কাৰোবালৈ ফোন লগাই আছে আৰু নতুবা কোনোবাই এটা স্পেচিয়েল SMS টাইপ কৰি আছে যি কি নহওক তেওঁলোক সকলোৰে সৈতে আমি কিন্তু আছো ৱেলকাম 2014ৰ জৰিয়তে আৰু এইবাৰ যিহেতু আমাৰ সৈতে আছে বহুকেইগৰাকী ধুনীয়া ধুনীয়া শিল্পী গতিকে এইবাৰ আমি আমন্ত্ৰণ কৰিব খুজিছোঁ এগৰাকী অতি ধুনীয়া শিল্পী যাৰ কণ্ঠ যাৰ সুৰ যাৰ কথা সকলোবিলাকেই সৰ্বাংগ সুন্দৰ বুলি ক'ব লাগিব আৰু তেওঁই হ'ল তেওঁ হ'ল আমাৰ সকলোৰে চিনাকি দিগন্ত ভাৰতী ৰাইট দিগন্ত ভাৰতীক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ
ni pa ma pa ma ga sa. Bulaba, rongaba, bukure ঠিকনালে আহি মন্দা পোনে খুঁজে ঘনে নগরী হই জিলি তুই বাহি দাদা দাদা দি দাদা দাদা দি দাদা দি দাদা আঙুলি বুলাবা মুখ রঙাবা বুকুরে ঠিকনালে আহি মন্দা পোনে খুঁজে ঘনে নগরী হই জিলি বাহি সুই সুই সাবরে মো সাই সাই সুবর মো কই কই মনৰ কথা বুকুৰে মাজলে মাতি আনিবগে মন ভোৰ লাগে সপোনেও মাগে দিবানে কি ধৰা শুনে তৰা শুনে তৰা মই হলে দৰা কবানে কি কয় না ও মোরে ময়না মুখরে আঘাতত কপিবৰ মনে যা মৰমত গুৰি গুৰি হবৰ মনে যা মুখৰে আঘাতত কপিবৰ মনে যা মৰমত গুৰি গুৰি হবৰ মনে যা ধৰু 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 লাগে সপোনে মাগে ধৰু 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 লাগে ধৰু ধৰু da 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 di da 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 di di da 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 di da 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 di da
সাধিলো কি মাগিলো পালো জীৱালো মৰম তোমাক মোৰ এন্ধাৰ মোৰ কাল ৰাতি মচি মচি থোলা হৈ যোৰা কইনা তুমি মোৰ ঘৰ লখিমী কইনা তুমি মোৰ ঘৰ লখিমী যাতে মোৰ তেজতে উঠলি উঠিছে হেঁপাহ ফুটা আল ফুলে ধৰো কি ধৰো লগে নেপাওঁ উশাহতে উশাহ কইনা তুমি মোৰ ঘৰ লখিমী কইনা তুমি মোৰ ঘৰ লখিমী উলমি থাকে দুয়োঠাতে হাঁহি জিলিকে জিলিকা তৰা মুকুতা দুপাৰী উলমি থাকে দুয়োঠাতে হাঁহি জিলিকে জিলিকা তৰা মুকুতা দুপাৰী কইনা তুমি মোৰ ঘৰ লখিমী কইনা তুমি মোৰ ঘৰ লখিমী কইনা তুমি মোৰ ঘৰ লখিমী Wow, বহুত Superb. বহুত ধুনীয়া বহুত Superb. ধুনীয়া গীত দুটা শুনালে বহুত আমাৰ ধুনীয়া ডিমাণ্ড আহিয়ে আছে ধন্যবাদ দিগন্ত দা আপুনি ইমান বছৰত আমাক খুবেই সুন্দৰ সুন্দৰ গীত আৰু গীত সংগীত উপহাৰ দিছে গতিকে আপোনাৰ আৰু আমি কি উপহাৰ পাম আৰু উপহাৰ পাম মানে আচলতে ইমান ধুনীয়া ভাল মিঠা ভাল- মিঠা গীতকেইটা কেনেকৈ আছে না আৰু ভাল ভাল উপহাৰ কি পাম এইটোতো পায়ে থাকিবা আজি ইমান মিঠা গীতকেইটা গোৱাৰ কথাটো হৈছে যে দিগন্তদাৰ ইয়াত ষ্টেজত থকা সন্মুখত বৌ আছে কথা সেইকাৰণে ৰঙীন হৈ আহিছে তাকেইতো দিগন্তদা মই এইখিনি সময়তে এটা কথা সুধিব খুজিছোঁ আচলতে আজি আমি গোটেই এই বিশেষকৈ নতুন বৰ্ষটিক আদৰিব খুজিছোঁ শ্বেৰদাক সোঁৱৰণ কৰি শ্বেৰদাৰো কথা আপোনাৰো সৈতে জড়িত চাগে বহু কিছু কথা আপুনি কিদৰে আজি তেওঁক কৰিব খোজে চাগে শ্বেৰদাৰ পূৰ্ণদৈৰ্ঘ্যৰ শেষৰখন ছবি যিখন সেইখন ছবি মই তেওঁক মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ মই এছিষ্ট কৰিছিলোঁ আচলতে এছিষ্টেণ্ট মিউজিক ডিৰেক্টৰ হিচাপে আছিলোঁ চক্ৰ বেহু বুলি সেই ছবিখনত শ্বেৰদাই কাম কৰিছিলে শ্বেৰদাটো বহুত আগৰ পৰা আমি পৰশ পাইছোঁ তেওঁৰ সংগীতৰ তেওঁ আচলতে সংগীত নহয় তেওঁ আচলতে মানুহজন মিউজিক ইনষ্ট্ৰুমেণ্টেলৰ ফালৰ পৰা ইনষ্ট্ৰুমেণ্ট যিবিলাক ইনষ্ট্ৰুমেণ্টেল তেওঁ মিউজিচিয়ান নহয় কিন্তু তেওঁৰ থট তেওঁ চিন্তাৰ পৰা তেওঁ বেলেগ লেভেলৰ এটা মিউজিচিয়ান আছিল গতিকে সেইটোৱে হ'ল এটা কমপ্লিট মিউজিচিয়ান আচলতে কমপ্লিট এটা চিন্তা কেৱল বজালেই মিউজিচিয়ান নহয় বা শিল্পী নহয় বাদ্যশিল্পী নহয় তেওঁ কোনো বাজনাৰে আচলতে সংগীত বুজাব খোজা নাছিল তেওঁৰ কামৰ পৰা তেওঁৰ কামখিনি ভালকৈ এটা সূক্ষ্ম দৃষ্টি এটা ৰাখিলে সেইটো বস্তু দেখা পোৱা যায় যে তেওঁৰ এটা ইনষ্ট্ৰুমেণ্ট বজাই পেলাই মিউজিকেলি বস্তুটো বুজাব খোজা নাই তেওঁ এটা থট এটা দিবৰ কাৰণে ট্ৰাই কৰি আছে আৰু সেইটো হয়তো মিউজিকো হ'ব পাৰে বা হয়তো খুব বেছি সৰু এটা টুংটাং শব্দৰে হ'ব পাৰে আৰু কমপ্লিট এটা প্ৰতিধ্বনি এটাৰেও বুজাব পাৰে তেওঁ সেই বস্তুটো তেওঁৰ পৰা শিকিছিলোঁ মই সেইটো খুব ডাঙৰ কথা আচলতে শ্বেৰদাৰ কাৰণে জুবিন দা আহিছে কিছু কথা শ্বেয়াৰ কৰিবলৈ
ইয়াত এটা আমাৰ পুৰণি সেই ছবিখনৰে আমি যেতিয়া ৰেকৰ্ডিঙৰ কামত মই চেইদা আৰু মই মুম্বাইলৈ গৈছিলোঁ, জুবিন আছিলে। মোৰ যে যদি সি পাহৰা নাই, মোৰতো গোটেই মনত আছে, সিও পাহৰা নাই চাগে। যাই পোৱাৰ লগে লগে আমি যেতিয়া হোটেল লৈছিলোঁ, সি চেইদাৰ বেগ মোৰ বেগ দাঙি পেলাই গৈছিল। মই যেতিয়ালৈ মুম্বাইত আছোঁ তেতিয়ালৈ চেইদাই কোনো মোৰ ঘৰৰ ওচৰৰ হোটেলত থাকিব নোৱাৰে, চেইদা মোৰ ঘৰলৈ যাব লাগিব। চেইদাই উত্তৰত কৈছিল, নহয়, তাৰমানে তোমাৰ ঘৰখন যদি এখন হাবি বুলি লওঁ, বননি এখন ফৰেষ্ট বুলি লওঁ, তেতিয়াহ'লে শ্বেৰ আন এটা শ্বেৰৰ লগত কেতিয়াও থাকিব নোৱাৰে, দুটা বাঘ একেলগে নাথাকে। সেইটো খুব ডাঙৰ কথা কৈছিলে চেইদাই। সেইটো কথা মোৰ মনত আছে, ইয়াৰো মনত আছে। ই কৈছে, আজি দুটা বাঘ লগ লাগিছে, আজি যুদ্ধ হ'ব। বাঘে আছিলে বাৰু। আৰু তেওঁৰ মৃত্যুৰ দুদিন আগত মই লগ পাইছিলোঁ তেখেতক হস্পিটেলত। গৈ পাইছোঁ, মোক কৈছে, এনেকৈ দেখুৱাইছে, ৰিজাল্ট অফ দ্য গুড অল্ড ডেইজ। চিগাৰেট খুব খাইছিলে আৰু চিগাৰেট মানে পিছৰফালে এৰিলে তেওঁ চিগাৰেট খোৱাৰ পিছত। সেইকাৰণে চিগাৰেট খাব নালাগে, চিগাৰেট বন্ধ। চিগাৰেটো বেয়া বস্তু, বেয়া বস্তু। সেইটো চেইদাই কৈ থৈ গৈছে, নিজে মৰি পেলাই কৈ থৈ গৈছে। আৰু এতিয়া আমি কাক মাতো? নহয়, আপুনি আচলতে শ্বেৰ বুলি কওঁতে মই এটা কথা বিশেষকৈ মনত পৰিছিলে। মই কৈছোঁ আগতে যে 1942 চনৰ 1 আগষ্টত তেওঁ জন্মগ্ৰহণ কৰিছিলে। তেওঁৰ দেউতাকক তেওঁ জন্ম হোৱাৰ সময়ত খবৰটো তেওঁ পোৱা নাছিলে। এজন মৌলবী তেওঁৰ কাষত কিবা কথা পাতি আছিলে, মই জানো সেইটো কথা। মৌলবীজনে কৈছিলে যে আপোনাৰ ঘৰত এটা শ্বেৰ জন্ম হৈছে। তাৰপিছত কাৰ কথা কৈছিলে বুলি সুধিছিলে তেতিয়া, যে তোমাৰ এটা ল'ৰা সন্তান জন্ম হৈছে, সি সঁচাকৈ শ্বেৰ হয়, তাৰ নামটো শ্বেৰেই ৰাখিবা কিন্তু। আৰু তাৰ পাছতে তেওঁৰ নামটো শ্বেৰ বাহাউদ্দিন চৌধুৰী ৰখা হৈছিলে। মোৰ কথাটো আজি জাষ্ট মনত পৰিছে। আৰু আপুনি কোৱাৰ নিচিনাকৈ সঁচাকৈ তেওঁ খুব কম মিউজিক মানে ব্যৱহাৰ কৰিছিলে, যিটো জুবিন দায়ে বহুত সময়তে কৈ থাকে যে চাইলেঞ্চটো বুজিবলৈ চেষ্টা কৰ মিউজিকত। আৰু সেইটো কথা খুব ধুনীয়াকৈ চাইলেঞ্চ। মই ব্যক্তিগতভাৱে লগ পোৱা 2006 চনত মিৰ্জাত এটা আমি নাটকৰ ৱৰ্কশ্বপ কৰিছিলোঁ এমাহ জোৰা। তাত চেইদাই কেইটামান দিন গৈ পেলাই আমাক মিউজিক এণ্ড এক্টিং শিকাইছিলে। সেইকেইটা দিনত কি শিকাইছিলে মোৰ এটা কথাই বাছ মনত আছে, যে হাবিৰ ভিতৰলৈ সোমাই যা, গোটেই দিনটোত কি কি শব্দ শুন এবাৰ শুনিছা, সেই শব্দখিনিক আহি সন্ধিয়া তহঁতি এক্টিং কৰ, বাছ সেইখিনি যদি কৰিব পাৰিছ দেন ইউ উইল বি এ গুড এক্টৰ। সেইটো কথাই কৈছিলে চেইদাই, ৰাইট। যে মিউজিক আমিতো চবেই জানো ক'ত বজাব লাগে, কেনেকৈ বজাব লাগে, ক'ত নবজাব লাগে, সেই কথাটো জানিলে মিউজিক ধুনীয়া মিউজিক এটা হয়। সেই বস্তুটো মানে বিচাৰি উলিয়াব জানিলে চিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিক খুব সুন্দৰ মিউজিক এটা হয়। আৰু এই সকলোবিলাক কথাৰে চেইদা সদায় আমাৰ মাজত থাকিব আৰু সদায় মৰমীয়াল হৈ থাকিব। তেওঁৰ সংগীতো থাকিব, তেওঁৰ সংগীতৰ স্পৃহাৰে আমাৰ প্ৰতিটো প্ৰজন্মই নতুন নতুন কথা শিকি নতুন সৃষ্টি কৰিব, বাছ তাকেই মই আশা কৰোঁ।